এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ PMAY ঘৰ নোপোৱা লোকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ২৬ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈকে চলিব ঘৰ লাভৰ বাবে মহা অভিযান। এই মহা অভিযানত প্ৰতিটো কেঁচা ঘৰ থকা পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। ইয়াৰ বাবে কেঁচা ঘৰৰ ফটো তুলি কৰিব লাগিব জিঅ' টেগিং। ১ এপ্ৰিলত পুনৰ ৩,৮০,০০০ লোকে লাভ কৰিব চৰকাৰী ঘৰ। জীৱিকা সখী বাইদেউসকলে কৰি দিব এই জিঅ' টেগিঙৰ কাম। আনহাতে নিজাববীয়াকৈও কৰিব পাৰিব এই জিঅ' টেগিঙৰ কাম। পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ PMAY ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল নতুন ডাঙৰ খবৰ। আমাৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। ২৭ তাৰিখে এই অভিযানৰ সামৰণি পৰিব। ২৭ৰ পৰা ৭ তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি ২৬ৰ পৰা ৭ তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ ২৬ লাখ মানুহে ঘৰ পালে, অসমত আৰু যদি ১০-১৫ লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। ২৭ তাৰিখে এই অভিযানৰ সামৰণি পৰিব। ২৭ৰ পৰা ৭ তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি ২৬ৰ পৰা ৭ তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ ২৬ লাখ মানুহে ঘৰ পালে, অসমত আৰু যদি ১০-১৫ লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনা